নমস্কাৰ, আপোনালোকক মই ইউটিউব চেনেল লিপিকাছ কিচেনলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটি মাছৰ কণীৰ ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে লাগিব বিলাহী 4টা লৈছোঁ আৰু আদা নহৰুৰ পেষ্ট, জলকীয়াৰ পেষ্ট। জলকীয়াটো আমি সাধাৰণতে বজাৰত এইটো পোৱা নাযায়, এইটো কণ জলকীয়া বুলি কয়। কণ জলকীয়াটো লৈছোঁ, ইয়াৰ টেষ্টটো খুব ভাল হয় আৰু ইয়াৰ চেণ্টটো খুব ভাল লাগে, সেইকাৰণে এইটো দিছোঁ। এইটো দি আপোনালোকে বনাই খাবচোন কেতিয়াবা। আৰু এয়া পিঁয়াজৰ সৰু সৰুকৈ কাটি লৈছোঁ, 2টা পিঁয়াজ লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইখিনি মাছৰ কণী, আমি এয়া মাছৰ কণী 4জনৰ জোখাৰে লৈছোঁ। বিলাহীখিনি আপোনালোকে বিলাহীকেইটা পানী বইল কৰি ল'ব, তাতে অলপমান দেৰি 5 মিনিটমান দি দিব, যাতে বিলাহীৰ বাকলিখিনি উঠি যায়। এতিয়া মই বিলাহীৰ বাকলিখিনি গুচাই লওঁ। বিলাহীৰ বাকলিখিনি এনেদৰে গুচাই ল'ব। পানীখিনি ভালদৰে উতলাই লৈ 5 মিনিট উতলালেও হ'ব বা আপুনি উতলা পানী দি দিলেও হ'ব। এনেদৰে বিলাহীৰ বাকলিখিনি গুচাই ল'ব লাগে। এতিয়া আমি এইখিনি মাছৰ কণীখিনি এনেদৰে প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব। এনেদৰে মাছৰ কণীখিনি আমি হাফ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া ইয়াত আন্দাজমতে নিমখ দি আমি নমাই ল'ম। তাৰপাছতে বিলাহী আৰু পিঁয়াজৰ গ্ৰেভিটো বনাম। এইখিনি আমাৰ মাছৰ কণীখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি নমাই ল'লোঁ আৰু বিলাহীখিনিও বাকলি গুচাই এনেদৰে সৰু সৰুকৈ কাটি ল'ব। এতিয়া আমি মাষ্টাৰ্ড অইল দি ল'লোঁ। ইমানখিনি দিছোঁ। তাৰপাছত এতিয়া আমি বাকী ইনগ্ৰিডিয়েণ্টখিনি ইয়াতে ভাজি ল'ম। পিঁয়াজ দিলোঁ, এতিয়া জলকীয়াৰ পেষ্টখিনি দি দিছোঁ আৰু আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। এয়া আমাৰ নহৰু পিঁয়াজ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি বিলাহীখিনি দি দিম। নিমখ আন্দাজমতে দি দিব। এতিয়া আমি ফ্ৰাই কৰি ল'ম। এতিয়া আমাৰ বিলাহীখিনি দিয়াৰ পাছত তেল ওলাই আহিলে এতিয়া আমি অকণমান হাফ টিস্পুন কালাৰ জলকীয়া এড কৰি দিছোঁ। এনেদৰে যেতিয়া তেলখিনি একেবাৰে ওলাই আহিব, ওলাই অহাৰ পাছত আমি ইয়াত গৰম পানী ঢালি দিব লাগিব। আপোনালোকক ক'বলৈ পাহৰিছিলোঁ, এয়া আলু এটা বইল কৰি ল'ব লাগে আৰু আলুটো এতিয়া আমি মেছ কৰি বিলাহীখিনিৰ লগত দি দিম। ইয়াত এতিয়া আমি অলপমান পানী দি ল'ম। পানী দি আমি ভালদৰে আলুখিনি ইয়াৰ লগত মিলাই ল'ম। হৈ গৈছে। এতিয়া আমি বিলাহীখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনি এনেদৰে দি দিব লাগে। এইখিনি আমাৰ আলুখিনি দিয়া হৈ এতিয়া ভালদৰে ভাজি খাই ল'লোঁ বিলাহীখিনিৰ লগত। এতিয়া আমি ইয়াত মাছৰ কণীখিনি দি দিম। মাছৰ কণীখিনি দিয়াৰ পাছত এতিয়া আমি ইয়াত পানী দি দিম। পানী দি 10 মিনিটমান উতল অহাৰ পাছত কম জুইত ৰাখি দিম। এনেদৰে এতিয়া উতল আহিছে। এনেদৰে উতল অহাৰ পাছত আমি এতিয়া গেছটো চিমত দি দিম 10 মিনিটমান। তাৰপাছত আমি পৰিৱেশন কৰিব পাৰিম। ইয়াত কিন্তু মই হালধি দিয়া নাই। আপোনালোকে যদি হালধি নিদিয়াকৈ খাবলৈ বেয়া পায় তেতিয়াহ'লে হালধি দি ল'ব, কিন্তু হালধি নিদিয়াকৈ খোৱাৰ টেষ্টটো অলপ বেছি ভাল লাগে। এতিয়া মই গেছটো চিমত দি দিলোঁ আৰু 10 মিনিট আমি এতিয়া এনেদৰে ঢাকি
এয়া মোৰ 10 মিনিট হৈ গ'ল অলৰেডি। এতিয়া নমাই দিম। নমাই আপোনালোকক মই দেখুৱাম। এয়া মোৰ মাছৰ কণীৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু এনেকুৱা ধৰণৰ যদি নতুন নতুন ৰেচিপি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ।